তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আসাম গভৰ্ণমেণ্ট জবছলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল লিখি আপোনালোকে গম পাইছে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ আগতে যিবিলাকে মোৰ চেনেলত আজি নতুনকৈ আহিছে তেওঁলোকে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় চাই থাকিব পাৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে HDFC বেংকৰ ফালৰ পৰা প্ৰায় 2025 চনত 11,500টা পোষ্ট মুকলি কৰা হৈছে বুলি এটা নটিচ আহিছে, য'ত নেকি কোনো ফিজ নালাগে, এপ্লিকেশ্যন ফিজ একো নালাগে, একো এক্সাম নহয়। খালি আপোনালোকৰ 10th 12 বা গ্ৰেজুৱেট ডিগ্ৰী যিকোনো এটা থাকিব লাগিব। 10ৰ কাৰণে বেলেগ পোষ্ট আছে, 12ৰ কাৰণেও বেলেগ পোষ্ট আছে, আৰু গ্ৰেজুৱেটৰ কাৰণেও বিভিন্ন ধৰণৰ পোষ্ট আছে। ঠিক আছে, গতিকে টোটেল 11,500টা পোষ্ট ওলাইছে বা তাতকৈ বেছি ওলাইছে। গোটেই ডিটেইলছখিনি আমি আজি ভিডিঅ'টোত গম পাম। আপোনালোকে শেষলৈ ধুনীয়াকৈ চাই গৈ থাকক ভিডিঅ'টো। চেলাৰী প্ৰায় 44,500 প্ৰতি মাহে পাব বুলি ইয়াত কোৱা হৈছে। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰে। ঠিক আছে, তো আহক নটিছখন আমি প্ৰথমতে ভালদৰে পঢ়ি লওঁ। পোষ্ট 11,500 প্লাছ হ'ব, আৰু কোৱালিফিকেশ্যন 10th 12 আৰু গ্ৰেজুৱেট বিচাৰিছে। ঠিক আছে, চিলেকশ্যন প্ৰচেছ প্ৰথমতে ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন এনেকৈ হ'ব, তাৰপিছত চিলেক্ট কৰা হ'ব। আৰু অনলাইন এপ্লাই ডেট অলৰেডি আৰম্ভ হৈ গৈছে, 13 মে 2025 পৰা চলি আছে, আৰু লাষ্ট 25 জুন 2025লৈ চলি থাকিব। ঠিক আছে, আৰু ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট hdfcbank.com, কেনেকৈ এপ্লাই কৰিব লাগে মই শেষলৈকে বুজাই দিম আপোনালোকক। প্ৰথমতে নটিছখন আমি ভালদৰে ডিছকাছ কৰিলোঁ, হয় নহয়। আৰু পোষ্ট টোটেল কিমান? 11,500তকৈ অধিক পোষ্ট আছে বুলি কোৱা হৈছে। ঠিক আছে, আৰু পোষ্টবিলাকৰ নাম কি হৈছে? নেম অফ দ্য পোষ্ট, এডমিনিষ্ট্ৰেশ্যন পোষ্ট আছে, এনালাইটিক্স পোষ্ট আছে, এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট আছে, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, ফাইনেন্স মেনেজাৰ, একাউণ্টেণ্ট, PO, IT মেনেজাৰ, হেড অফ অপাৰেশ্যন মেনেজাৰ, এনেকৈ বহুত কিছুমান পোষ্ট ওলাইছে। ঠিক আছে, আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আপোনালোকৰ যোগ্যতা থাকিব লাগিব বুলি কৈছে। এজ লিমিট কিমান বুলি কৈছে? কেণ্ডিডেট শুড বি বিটুইন 18 পৰা 40 বছৰ বয়স আপোনালোকৰ হ'ব লাগিব। ঠিক আছে, 18তকৈ কম হ'ব নালাগিব, 18তকৈ ওপৰত হ'ব লাগিব, আৰু 40তকৈ আপোনালোকৰ কম বয়স হ'ব লাগিব। ঠিক আছে, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে? 10th পাছ কৰা হ'ব লাগিব, 12 পাছ কৰা হ'ব লাগিব, আৰু গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব। 10 পাছৰ কাৰণে বেলেগ বেলেগ পোষ্ট আছে, 12ৰ কাৰণেও বেলেগ পোষ্ট আছে, আৰু গ্ৰেজুৱেটৰ বাবেও বেলেগ বেলেগ পোষ্ট আছে। ঠিক আছে, আৰু প্ৰতি মাহে প্ৰায় 24,500 পৰা 68,800 টকা দিয়া হ'ব বুলি এক্সপেক্ট কৰা হৈছে। ঠিক আছে, এইটো অনুমানিক কোৱা হৈছে, এতিয়ালৈ প্ৰকাশ কৰা হোৱা নাই। 24,500 পৰা 68,800 টকা দিয়া হ'ব। আপোনাৰ পোষ্ট অনুযায়ী আপোনাক দৰমহা দিয়া হ'ব। ঠিক আছে, আৰু চিলেকশ্যন প্ৰচেছ প্ৰথমতে ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্টেশ্যন হ'ব। ঠিক আছে, আৰু এপ্লিকেশ্যন ফিজ এটকাও লোৱা নহয়। জেনেৰেল, OBC, ST, SC আপুনি যি কেটেগৰীয়ে নহওক কিয়, এপ্লিকেশ্যন ফিজ এটকাও নহয়। ঠিক আছে, আৰু কেনেকৈ এপ্লাই কৰিব লাগে? প্ৰথমতে অফিচিয়েল ৱেবছাইটটোত যাব লাগিব। কেনেকৈ এপ্লাই কৰিব লাগে আহক মই এবাৰ ভালদৰে আপোনালোকক বুজাই দিম। মই ইয়াৰ প্ৰতিটো লিংক ডেছক্ৰিপশ্যনত দি দিম। আপুনি ডাইৰেক্ট ক্লিক কৰাৰ লগে লগে যিটো ইয়াৰ অফিচিয়েল ৱেবছাইট তাত আহি যাব। ঠিক আছে, অলপ ওপৰলৈ আহক, অফিচিয়েল ৱেবছাইটটো ইয়াতে আছে, hdfcbank.com। ঠিক আছেনে? এইটো অফিচিয়েল ৱেবছাইটত আপুনি ক্লিক কৰাৰ লগে লগেই এনেকুৱা এটা পেজ খোলা যাব, যিটো HDFC বেংকৰ অফিচিয়েল ৱেবছাইট হয়। ঠিক আছে, ইয়াত অহাৰ লগে লগে এনেকৈ ধুনীয়াকৈ আহিব পেজটো। ইয়াৰ আপুনি চবতকৈ তলত আহিব, তলত আহি এইটো দেখিছেনে পেজটো? ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা আকৌ নতুন পেজ খোলা যাব। ইয়াত কি কৈছে? শ্বেয়াৰ ইউৰ ডিটেইলছ বিল' এণ্ড উইল গেট ইন টাচ। আপুনি কি কৰিব লাগিব? এই পেজটোত আপোনালোকৰ নিজৰ গোটেই ডিটেইলছখিনি ভৰাব লাগিব। তাৰপিছত আপুনি যদি যোগ্য হয় তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰিব। ঠিক আছে, আপোনাৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰিব। গতিকে ইয়াত আপোনালোকে নিজৰ গোটেই ডিটেইলছখিনি ভৰাব লাগিব। ফাৰ্ষ্ট নেম, লাষ্ট নেম, আপোনালোকৰ জেণ্ডাৰ কি, মোবাইল নম্বৰ, ইমেইল ID, ডেট অফ বাৰ্থ, তাৰপিছত আপোনাৰ লোকেশ্যনটো অৰ্থাৎ আপোনালোকৰ এড্ৰেছটো ভৰাব লাগিব। গোটেই কথাখিনি, কিবা যদি আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে আগতে সেইবিলাক ভৰাব লাগিব। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ভৰাব লাগিব। তাৰপিছত এই 3টা বক্সত এনেকৈ ক্লিক কৰি দি আপুনি এইটো কৰি যিটো আপোনাৰ কি বুলি কয়, এইটো কেপচা আহিব, সেই কেপচাটো ইয়াত টাইপ কৰি ধুনীয়াকৈ ছাবমিট কৰাৰ লগে লগেই আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট হৈ যাব HDFC বেংকৰ অফিচিয়েল ৱেবছাইটত। তাৰপিছত তেওঁলোকে যদি ভাবে যে আপুনি যোগ্য হয়, তেন্তে তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰিব। আপোনালোকৰ যি কোৱালিফিকেশ্যন আছে, 10th পাছ, 12 পাছ বা ডিগ্ৰী পাছ হয়, সেইবিলাক কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰিব। 10 পাছৰ আপোনাৰ কোৱালিফিকেশ্যন দিলে আপুনি 10 পাছৰ বাবে আপোনাৰ যি জবটো কোৱালিফাই হয় আপুনি সেইটো তেওঁলোকে কণ্টেক্ট কৰিব। যদি আপুনি 12 পাছ বোলে ভৰাইছে হাইষ্ট যিটো আপোনালোকৰ কোৱালিফিকেশ্যন, গতিকে সেইটোৰ ওপৰত ভিত্তি কৰি যিবিলাক পোষ্ট আছে তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰিব। ঠিক আছে, গতিকে ইমানেই আজিৰ ভিডিঅ'টো, বিশেষ একো নাই।
গতিকে ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব আৰু যিকোনো অসুবিধাৰ বাবে আপোনালোকে মোক কমেণ্টত কমেণ্ট কৰিব পাৰে বা মোৰ পাৰ্চনেল নম্বৰ মেছেজ কৰিব পাৰে যদি আপোনালোকে নিজে এইটো এপ্লাই কৰিব নোৱাৰে মই হোৱাটছআপ নম্বৰ দিম তাত আপোনালোকে মোক মেছেজ কৰিব পাৰে মই আপোনালোকক এপ্লাই কৰি দিব পাৰিম ঠিক আছে গতিকে বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে আপোনালোকে চাইছে তেন্তে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম